ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ কৃষ্ণ বন্দনেৰে মুখৰিত ৰাসথলী মাজুলীৰ ৬৫খন মঞ্চতে আজি অনুষ্ঠিত হ'ব ৰাস ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ আজি শুভ উদ্বোধন জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ৰাম সীতাক্ৰমে অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই উদ্বোধন কৰিব ৰাস আৰু সন্ধিয়া ৭ বজাত ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আনহাতে ৰাস মহোৎসৱক লৈ মাজুলীত উৎসৱমুখৰ পৰিৱেশ আৰু মাজুলীৰ পৰা ৰাসৰ কিছু পৰিৱেশ আমাক দেখুৱাব এই মুহূৰ্তত আমাৰ মাজুলীৰ চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰাই মুহূৰ্তত দেশ বিদেশৰ পৰ্যটকসকল আহিছে আৰু পৰিৱেশ মই দেখুৱাইছোঁ মাজুলীৰ চামগুৰি সত্ৰৰ পৰিৱেশ মাজুলীৰ ৬৫খন ৰাস মঞ্চত আজিৰে পৰা শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা অৰ্থাৎ ৰাসলীলা আৰম্ভ হৈছে আৰু দেশ বিদেশৰ পৰ্যটকৰে ভৰি পৰিছে সত্ৰভূমি মাজুলী প্ৰতিখন ৰাস মঞ্চ সাজু হৈছে দেশ বিদেশৰ পৰ্যটকৰ আগত নিজৰ ৰাস মঞ্চস্থ কৰিবলৈ আৰু এই মুহূৰ্তত আমি চামগুৰি সত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে এই পৰিৱেশ দেখুৱাইছোঁ এয়া চামগুৰি সত্ৰৰ পৰিৱেশ আৰু মাজুলীৰ চামগুৰি সত্ৰ দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ বিভিন্ন সত্ৰত আজি পৰম্পৰাগতভাৱে তেওঁলোকে ৰাস পালন কৰা হ'ব আৰু এই মুহূৰ্তত আমি চামগুৰি সত্ৰত আমি দেখুৱাইছোঁ কেলিগোপাল নাটৰ আৰ্হিত চামগুৰি সত্ৰৰ ৰাস মঞ্চস্থ কৰা হ'ব হেল্ল' ইউ আৰ ফ্ৰম ফ্ৰান্সৰ পৰা তেওঁলোক আহিছে আৰু এই মুহূৰ্তত চামগুৰি সত্ৰৰ তেওঁলোকে প্ৰথমে মুখা দৰ্শন কৰিব আৰু তাৰ পাছত তেওঁলোকে মাজুলীৰ ৰাস দৰ্শন কৰিব আৰু এই মুহূৰ্তত মাজুলীৰ প্ৰতিটো ৰাস মঞ্চ সজাই পৰাই তোলা হৈছে প্ৰতিটো ৰাস মঞ্চত প্ৰতিগৰাকী দৰ্শকক আদৰিবলৈ সাজু হৈছে ৰাস মঞ্চৰ শিল্পীসকল মাজুলীৰ ৰাইজ আৰু এই মুহূৰ্তত চামগুৰি সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ মই চেল্ফি পইণ্ট ইয়াত সাজু কৰা হৈছে ইয়াত আহিলে যিকোনো লোকে চেল্ফি তুলিব পাৰিব ওপৰত শিশু কৃষ্ণ আছে আৰু শিশু কৃষ্ণৰ তলত এয়া কালিনাগৰ ওপৰত এয়া কালীয় দমনৰ দৃশ্য মাজুলীৰ চামগুৰি সত্ৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে ইতিহাস প্ৰসিদ্ধ প্ৰতিখন সত্ৰলৈ দেশ বিদেশৰ পৰ্যটকসকল আহিছে আৰু বাইদেউ কোনখিনিৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ আপোনাক থেংক ইউ আপোনালৈও জনাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে কি চালে এতিয়ালৈকে এই সত্ৰখনে চাইছোঁ আউনীআটী সত্ৰ এই মুখাৰ হেৰিখনে প্ৰথমতে আহি চালোঁহি মুখাৰ এইখন চাইছোঁহি ধন্যবাদ জনাইছোঁ মই দেখুৱাইছোঁ মাজুলীৰ চামগুৰি সত্ৰৰ পৰিৱেশ যিমান দূৰলৈকে দেখা পোৱা যায় মাজুলীৰ চামগুৰি সত্ৰত প্ৰতিটো প্ৰান্তত বিদেশী পৰ্যটকৰ সমাহাৰ ঘটিছে আৰু সন্ধিয়াৰে পৰা মাজুলীৰ এই চামগুৰি সত্ৰত গুৰুজনাৰ কেলিগোপাল নাটৰ ইয়াত ৰাস আৰম্ভ হ'ব নাটক আৰম্ভ হ'ব মই পৰিৱেশ দেখুৱাইছোঁ এয়া চামগুৰি সত্ৰৰ কণ কণ শিশুসকল সাজু হৈছে পৰ্যটকসকলক আদৰিবলৈ আৰু প্ৰতিটো ৰাস মঞ্চত এই মুহূৰ্তত আমি পৰিৱেশ যদি দেখুৱাব বিচাৰোঁ তেন্তে এটাই পৰিৱেশ দেখিবলৈ পাব যে দেশ বিদেশৰ পৰ্যটকসকল আহিছে কেৱল অসমৰ বিভিন্ন জিলাৰ দৰ্শনাৰ্থী নহয় বিভিন্ন ঠাইৰ পৰা আচলতে পৰ্যটকসকল আহিছে ইয়াত চাবলৈ ফ্ৰান্সৰ পৰ্যটক আহিছে লণ্ডনৰ পৰ্যটক আহিছে ইজৰাইলৰ পৰ্যটকক আমি লগ পাইছোঁ আৰু বিগত এসপ্তাহ ধৰি ইয়াত বাহৰ পাতিছে কেইবাখন দেশৰ পৰ্যটকে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ চামগুৰি সত্ৰৰ আপুনি আহিছে ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ হয় কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ অসমৰ ঐতিহ্য এইবিলাক ৰাসো ভাল লাগিছে কালি ৰাতি আহি পাইছোঁ হয় এতিয়া চাম বুলিয়ে আহিছোঁ চববিলাক ভাল লাগিছে ধুনীয়া হেৰি কোনখিনি পাইছে দাদা আমি গুৱাহাটীৰ পৰা আহিছোঁ ৰাস চাব ৰাসৰ কাৰণে আহিছোঁ স্পেচিয়েলি আৰু আগতে আহিছে নে ইয়ালৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ মই পৰিৱেশ দেখুৱাইছোঁ মুখা শিল্পৰ কাৰণে বিখ্যাত চামগুৰি সত্ৰৰ পৰিৱেশ এয়া আৰু প্ৰতিখন সত্ৰত এনেদৰে সাজু হৈছে শিল্পীসকল আৰু শিল্পীসকলক এই মুহূৰ্তত সজাই পৰাই তুলিছে প্ৰতিখন সত্ৰৰ ইয়াত ভকত বৈষ্ণৱসকলে আৰু মই পৰিৱেশ দেখুৱাম ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম মাজুলীৰ ইতিহাস প্ৰসিদ্ধ এয়া চামগুৰি সত্ৰৰ পৰিৱেশ দেশ বিদেশৰ পৰ্যটকেৰে ভৰি পৰিছে সত্ৰভূমি মাজুলী আৰু মাজুলীত এই মুহূৰ্তত ফ্ৰান্সৰ কেইবাগৰাকী পৰ্যটকক আমি দেখিছোঁ ইউ আৰ ফ্ৰম Toujours pareil, France. France. What's your feelings this festival? Je ne parle pas anglais. দেখুৱাইছোঁ এয়া হৈছে মাজুলীৰ চামগুৰি সত্ৰৰ পৰিৱেশ আৰু সত্ৰৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চনে সত্ৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাব দেশ বিদেশৰ পৰ্যটকেৰে ভৰি পৰিছে আৰু ইতিমধ্যে সত্ৰৰ যথেষ্ট সংখ্যক মহিলা ইয়াত সমবেত হৈছে সেই স্থানীয় লোক সমবেত হৈছে আৰু মাজুলীৰ ইতিহাস প্ৰসিদ্ধ এই চামগুৰি সত্ৰত কেইবাগৰাকী পৰ্যটক আহিছে ইউ আৰ ফ্ৰম ফ্ৰান্সৰ পৰা পৰ্যটক আহিছে মই দেখুৱাইছোঁ আৰু অকণমান আগলৈ আহিবচোন কথা পাতিম মই আপোনাৰ সৈতে
কেনেকুৱা লাগিছে? আমাৰ খুব ভাল লাগে। প্ৰতি বছৰে আমি আহোঁ, এই নামত আমি অংশগ্ৰহণ কৰোঁ আৰু শৰাই সঁফুৰা দি আমি ভগৱানক প্ৰাৰ্থনা জনাওঁ যাতে সকলোৰে মংগল কামনা কৰোঁ, বছৰটোলৈ যাতে সকলোৱে ভগৱানৰ আশীৰ্বাদ পায়। আৰু আমি খুব ভাল লাগে, আমাৰ আহি ভাল লাগে। বজাৰ চাওঁ, ৰাস চাওঁ, আনন্দ। নাম হ'ল, সুন্দৰ নাম হৈছে। আমি নাম প্ৰসংগ কৰিছোঁ, নিজেও বন্তি প্ৰজ্বলন কৰিছোঁ আৰু তোমালোকৰো আমি লগতে মংগল কামনা কৰিছোঁ। আমি এইদৰে যে এফাকি ক'বলৈ পাইছোঁ তোমালোকৰ সন্মুখত, আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এই সত্ৰৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাইছোঁ। ইয়াতেই নিশাৰ ভাগত ৰাস মঞ্চস্থ কৰা হ'ব। সন্ধিয়াৰ পৰা কেলিগোপাল নাটৰ আৰ্হিত ইয়াত ৰাস মঞ্চস্থ কৰা হ'ব। আৰু মুখাশিল্পৰ কাৰণে বিখ্যাত এইখন হৈছে চামগুৰি সত্ৰ। মই চামগুৰি সত্ৰৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাইছোঁ। ইতিহাস প্ৰসিদ্ধ সত্ৰখনত এই মুহূৰ্তত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে। চাকি বন্তিৰে ইয়াত পূজা অৰ্চনা কৰা হৈছে। চাকি বন্তি দি মংগল কামনা কৰিছে, পৰিয়ালৰ মংগলৰ বাবে চাকি বন্তি ইয়াত প্ৰজ্বলন কৰা হৈছে। আৰু এই মুহূৰ্তত আমি চামগুৰি সত্ৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। প্ৰতিখন জিলাৰ পৰা ইয়ালৈ যথেষ্ট সংখ্যক লোক সমবেত হৈছেহি আৰু চাকি বন্তিয়ে জ্বলোৱা হৈছে। ইয়াত যথেষ্ট সংখ্যক ভক্ত আমি দেখিছোঁ। চাকি বন্তি যথেষ্ট ভক্তবান ৰাইজ আহিছে, সকলোৱে আশীৰ্বাদ লৈছে। বৃন্দাবন মহাপ্ৰভুৰ চৰণত সেৱা লৈছে সকলোৱে, বহুত ভাল লাগিছে। প্ৰত্যেক ৰাসৰ দিনা এনেকুৱাকৈ ভকত আহে ন? আহে, প্ৰত্যেক বছৰি আহে ইয়াতে, বছৰি আহে ইয়াত। বৃন্দাবন মহাপ্ৰভুৰ চৰণত তেওঁলোকে চাকি বন্তি জ্বলাইছে। মই পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ মাজুলীৰ ইতিহাস প্ৰসিদ্ধ চামগুৰি সত্ৰৰ পৰা। আৰু চামগুৰি সত্ৰৰ এই বৃন্দাবন মহাপ্ৰভুৰ চৰণত চাকি বন্তি জ্বলালে মনৰ কামনা পূৰণ হয় বুলি লোকবিশ্বাস আছে। আৰু বৃন্দাবন মহাপ্ৰভুৰ ওচৰত চাকি জ্বলালে মনৰ কামনা পূৰণ হয় বুলি কৈছে। হয়, সেইটো এতিয়াই নহয়, আগৰ পৰাই যি মনে ভাৱ কৰে, তেওঁ যি ভাৱ কৰি যদি ভগৱানৰ ওচৰত কিবা এটা দিয়ে, কিবা এটা বস্তু আকৌ এটা মনৰ মানসা সিদ্ধি হয়। এইটো এতিয়াই নহয়, আগৰ পৰা চলি আছে আমাৰ লোকবিশ্বাস অনুসৰি। এয়া যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ।